হাই গাইজ, কৰ্মসূত্ৰে এটা সৰু জব আছে মোৰ, প্ৰাইভেট জব। কিন্তু বৰ্তমান সময়ত সেই প্ৰাইভেট জবটোৰ সেইখিনি টকাৰে নচলে। তো তাৰ কাৰণে মই ভাবিছোঁ যে এটা সপোন আছিল ছাগলীৰ ফাৰ্ম এখন খোলাৰ। কেইজনীমান ছাগলী আনি কিনে ভাবিলোঁ যে এইটো মই কৰি দিওঁ কামটো। তো অলপ বেলেগ প্ৰজাতিৰ ছাগলী আনিছোঁ, আনি সৰুকৈ বিজনেছটো মানে ষ্টাৰ্ট কৰিছোঁ। তো বলক মই দেখুৱাই আছোঁ ছাগলীকেইটা আৰু কেনেকুৱা টাইপৰ চাই লওক এবাৰ। পিছলৈ ডাঙৰ কৰিম আৰু যেতিয়া বিজনেছটো মানে গ্ৰ' কৰিম মই পিছলৈ দেখুৱাই আছোঁ আৰু বাকী কেনেকৈ কি কৰোঁ। বাকী আজি মই জাষ্ট এটা থুলমূল অলপমান দেখাইছোঁ আৰু কি খা তই, কি খা হা এইফালে যাওঁ মোৰ লগত হা কলপাত খাবা। মোৰ তাত নাই কিছুমান ডাঙৰ দাম। ইয়াৰ বয়স 1 বছৰ। এইটো সৰু দাম কিন্তু ই দেখাত ডাঙৰ। ইয়াৰ বয়স হৈছে প্ৰায় 9 মাহ মান হ'ল ন? 9 মাহ। এইটো লিটিল। এইটো কিমান হ'ল? 2 মাহ হ'ল ন আমাৰ? 2 মাহ হোৱা নাই ন? 2 মাহ হোৱা নাই কিন্তু যুঁজাত এক্সপাৰ্ট। ৰ'বা চাওক বাপৰে খালী গাত উঠে এইটোৱে। আৰু এইটো যিটো দেখা পাইছে এইটো আমাৰ এইটো ক্ৰছ হয়। ইয়াক খাহী কৰা গৈছে। ইয়াৰ বয়স মোটামুটি ধৰক 1 বছৰ হৈছে আৰু ইয়াৰ। এইয়া কলপাতটো ইহঁতৰ ফেভাৰিট হয়, মানে এনি টাইম কলপাত লাগি থাকে। আমাৰ মানে গোটেইকেইটা ছাগলীয়ে মানে বহুত মৰমত ৰখা যায়। তো মানে একদম সৰুৰ পৰা আৰু মানে এনি টাইম মানুহৰ লগত থাকে সেনেকুৱা টাইপৰ। মানে বাহিৰত তেনেকৈ ওলাই নাযায় আৰু বেছিকৈ। আৰু মই ৰুমত গৈছোঁ যে ৰুমত মানে কল আছে, সি গম পায়। ৰাতিপুৱা মই দিছিলোঁ তাক আৰু এতিয়া এই কল দিম বুলি আকৌ গৈছে পিছে পিছে। আৰু এইজনী হৈছে মাক, এইজনী আৰু এজনী আছে মাক। এইজনী বৰ্তমান ইয়াতে নাই, মই দেখাই আছোঁ বাৰু পিছত। আৰু এইজনী হৈছে ডাঙৰ মাক। পোৱালি দিবৰ টাইম হৈছে আৰু। খা কি হ'ল বেলেগ একো নাই, কলপাত খা গোটেই। তো এয়াই সৰুকৈ বিজনেছ ষ্টাৰ্ট। চ' গাইজ বিজনেছটো মই গ্ৰ' কৰিম বুলি ভাবিছোঁ যেতিয়া কিনা বেচা বা অৰ্ডাৰ কৰি আপোনালোকে কোনোবাক লাগিলে পাব তেনেকৈ। তো তেনেকুৱা পৰ্যায়লৈ যোৱাৰ কাৰণে মই চেষ্টা কৰিম অতি সোনকালে। আৰু গোটেইবিলাক আপডেট মোৰ ভিডিঅ'ত পাই থাকিব ভৱিষ্যতে। চ' ডেট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।